বন্ধুসকল, আমি এটা ঘৰৰ কাম কৰি আছোঁ মানে কেনেকুৱা মানে ৰাইজৰে হয়। আচলতে ঘৰটো আপোনাৰ ষ্টক ৰুম হ'ব আৰু ঘৰটো আপোনাৰ 24 ফুট বহল আৰু 13 ফুট 24 বাই 13। ঘৰটো মানে ডিষ্টেঞ্চত 24 ফুট বহল আৰু 13 ফুট আৰু বাৰান্দাখন আছে 5 ফুট আৰু গোটেই ঘৰখিনি আমি দেখাই আছোঁ। মানে কি তলৰ খুঁটাবিলাক ফুটা হৈ গ'ল আৰু এইবিলাক খুটাৰ কাৰণে আমি কেপবিলাক বনাই থৈ দিছোঁ। কেপবিলাক এনেকৈ উঠাই আছে। ইটা পেলাইছোঁ 1500 আৰু এইফালে লিণ্টাৰৰ কাৰণে ব্যৱস্থা কৰা আছে, মানে লিণ্টাৰটো ওপৰত দিব লাগিব। এইফালে ৱাল আৰু এইটো হৈছে আমাৰ মেইন মন্দিৰটো, জগন্নাথ মন্দিৰ হয়। পৰিৱেশটো চাওক না, কি সুন্দৰ এটা পৰিৱেশৰ মাজত কাম কৰি আছে, ধুনীয়া ছায়া। এইফালে ৱাল গাঁঠা হৈ গৈছে। তাৰমানে কথাটো হৈছে কি, এইবাৰ আমি ঘৰটোৰ প্ৰিণ্টটো বনাই থৈ দিম আৰু অহা বছৰলৈ কাম হ'ব। আৰু এইখিনিত মোটামুটি বৰ্তমানলৈকে 50,000 মান টকা গ'ল। 4 লাখ মান টকাৰ বাজেট আৰু 4 লাখ মান টকাত এইখিনি হৈ যাব দুটা ৰুম। তো এইখিনিয়ে আছিলে, ধন্যবাদ।